ধন্যবাদ। আজি ২ নং কাৱৈমাৰী মিচিং গাঁৱত আমাৰ জৌমুঠ ক্ৰিকেট ক্লাবে এখনি ক্ৰিকেট খেল আয়োজন কৰাৰ কাৰণে আমি তিয়ক নগৰৰ পৰা আজি আহিছোঁ। আমিও এই গাঁৱৰে অধিবাসী আছিলোঁ, আমি বাসিন্দা আছিলোঁ। আমাৰ ২ নং কাৱৈমাৰী মিচিং গাঁৱত 1975 চনত জ্ঞানদীপ যুৱ সংঘ নামে এটা সংগঠন গঠন কৰিছিল। সেই সংগঠনৰ যোগেদি আমাৰ ২ নং কাৱৈমাৰী মিচিং গাঁৱত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে আৰু আমাৰ তিয়কৰ য'তেই ফুটবল খেল অনুষ্ঠিত নহওক আমাৰ গাঁৱৰ মানুহে যোগদান কৰে। মই এতিয়াও মোৰ মনত আছে বুধেশ্বৰ মিলি, আমাৰ বাবাই মিলি বুলিও কয়, তেখেতে ব্যক্তি থাকে আৰু আমাৰ গাঁৱৰ লীলা মিলি আৰু মনপ্ৰসাদ তাই আৰু দেৱজ্যোতি তাহু, ইহঁতে ফুটবলত প্ৰাগত আছিলে। তাৰপিছতে বেনুদৰ তাহু আছিলে। জপংগাঁও খেল অনুষ্ঠিত হ'লে, বৰমথাইৰ খেল অনুষ্ঠিত হ'লে, দিকমুখ জনজাতি হাইস্কুলত খেল অনুষ্ঠিত হ'লে তাত যোগদান কৰি যথেষ্ট সন্মান অৰ্জন কৰিছিল। তাৰপিছতে ফুটবলটো লাহে লাহে ক্ৰমান্বয়ে আমাৰ সমাজৰ পৰা নাইকিয়া হ'ল, কাৰণ ফুটবল খেল অনুষ্ঠিত কৰিলে কাজিয়া বেছি হয়। তাৰ পৰা ক্ৰিকেট খেল আৰম্ভ হ'ল 2090 চনৰ পৰা। 2090 চনৰ পৰা ক্ৰিকেট খেল আমাৰ ২ নং কাৱৈমাৰী মিচিং গাঁৱত আচলতে 2090 চনৰ পৰা আমি জ্ঞানদীপ যুৱ সংঘৰ জৰিয়তে ইয়াত অনুষ্ঠিত কৰি আহিছোঁ। আৰু আজি আমাৰ ২ নং কাৱৈমাৰী মিচিং গাঁৱৰ যুৱকসকলে এই আমাৰ জৌমুঠ মানে ক্ৰিকেট ক্লাবে আজি এই ধাৰাবাহিকতা ৰক্ষা কৰিবৰ কাৰণে যি অনুষ্ঠান অনুষ্ঠিত কৰিছে, আমি নথৈ আনন্দিত হৈ আমি তিয়কৰ পৰা আহিছোঁ। এইটো খেলখন কেনেকৈ ইয়াত পৰিচালনা কৰিছে বা কেনেকৈ আমাৰ গাঁৱৰ ল'ৰাবিলাকে খেল খেলিছে এইবিলাক চাবলৈ আমি ইয়ালৈ আহিছোঁ। আমি নথৈ আনন্দিত হৈছোঁ। আজি বহুত বছৰৰ মূৰত আচলতে আমি ফিল্ডত নামিছোঁ। মই আজি প্ৰায় আপোনাৰ 13-14 বছৰ মূৰত আজি ফিল্ডত নামিছোঁ। স্বাস্থ্য বাঢ়ি গ'ল, আগতে খেলিছিলোঁ যদিও স্বাস্থ্য বাঢ়ি গ'ল। এতিয়া কি হয় নাজানো আৰু আজি ট্ৰাই এটা কৰি চাব লাগিছোঁ। আমাৰ জ্যেষ্ঠ আছে, আমাৰ ভৱত ছাৰ আছে আমাৰ লগত। আমি মানে প্ৰীতি বন্ধুত্বমূলক আৰু খেলিম আৰু খেলখন বুঢ়া পাৰ্টি হৈ আমি খেলখন খেলিম। কি হয় নাজানো আমি মুঠতে আজি আমাৰ যুৱ সংঘই যিটো মোৰ প্ৰিয় ছাত্ৰ একালৰ হৰিচন্দ্ৰ মিলি এতিয়া খেল অনুষ্ঠিত হ'ব চেম্পিয়ন টিম আৰু ড্ৰেগন টিমৰ মাজত। বেটছমেন যতীন মিলি, ভাইচ কেপ্টেইন হৰিচন্দ্ৰ মিলি বেটিং কৰিবলৈ আগবাঢ়িছে। ড্ৰেগন টিমৰ বেটিং, বঢ়িয়া বলিং।